Hello students, এতিয়া যদি আমি HS আৰু HSLC 2025 ৰ কথা কওঁ এতিয়া আজি হৈছে আমাৰ জুনৰ 1 তাৰিখ আৰু আমি যদি এক্সামৰ কথা কওঁ 2025 ৰ এক্সামৰ যদি ফাইনেলৰ কথা কওঁ ধৰা এবাৰ ফেব্ৰুৱাৰীত হৈছে হয়তো অহা বছৰ ফেব্ৰুৱাৰীতে হ'ব তো হেতু হিচাপত গলে আমাৰ হাতত কেইমাহ আছে জুন জুলাই আগষ্ট ছেপ্টেম্বৰ অক্টোবৰ নৱেম্বৰ ডিসেম্বৰ জানুৱাৰী এই 8 মাহ আছে এতিয়া 8 মাহক আমি যদি ডেজ হিচাপত লওঁ দিন হিচাপে হিসাব কৰো আমাৰ হাতত আছে প্ৰায় 240 days 240 দিন আছে মানে এটা 240 দিনক আমাৰ কেটা আছে আমাৰ 6টা সাবজেক্ট আছে মানে 6টা সাবজেক্টক যদি আমি ডিভাইড কৰো 240 ক যদি আমি ডিভাইড কৰো আমাৰ হাতত প্ৰায় কিমান কে পৰিব 40 দিন কে পৰিব এটা সাবজেক্টৰ কাৰণে এটা সাবজেক্ট পঢ়িবৰ কাৰণে আমাৰ হাতত কিমান কে পৰিব 40 দিন কে পৰিব আৰু জিওক হায়াৰ সেকেন্ডাৰী কথা যদি কওঁ জিসকলে তেওঁলোকৰ 4 সাবজেক্টটো বাদ দিব যদি 5টা সাবজেক্ট কে লও তেতিয়া হলে আমাৰ হাতত প্ৰায় আছে কিমান 48 days এটা শুনিবলৈ এনেকুৱা লাগিছে যে 240 days আছে বহুত দিন আছে হয়নে এটা সাবজেক্টত আমি 4 কিমান দে পাইছো আমি 4 কি বুলি কয় 40 দিন কে পাইছো তো শুনিবলৈ কেনেকুৱা লাগিছে যে বহুত দিন আছে এতিয়া এটা কথা ধৰ এটা সাবজেক্টত মই কিমান কলো 40 দিন কে আছে এটা সাবজেক্টক যদি আমি ভাগ কৰো এটা সাবজেক্টত কেটা চেপ্টাৰ থাকে 10টা বা 15টা 10ৰ পৰা 15টা সাবজেক্ট থাকে সাব চেপ্টাৰ থাকে চেপ্টাৰ ওয়াইজ যদি আমি ভাগ কৰো এটা আমি যদি চেপ্টাৰ ওয়াইজ ভাগ কৰিব যাও এটা চেপ্টাৰত আমাৰ 3 পৰা 4 দিন আমি পাম এটা চেপ্টাৰত আমি কিমান পাম 3 পৰা 4 দিন পাম এতিয়া কথাটো হ'ল এটা চেপ্টাৰত 3 বা 4 দিন এনাফ নেকি যথেষ্ট নেকি পঢ়িবলৈ এতিয়া আমি আমাৰ চেপ্টাৰত আমি কি পঢ়িব থাকে সেইখিনি কথা জানিব লাগিব চেপ্টাৰত আমি প্ৰথমতে চেপ্টাৰটো বুজিবলগীয়া থাকে চেপ্টাৰটো বুজিলো চেপ্টাৰ বুজাৰ পিছত আমি কি কৰিব লাগিব আমাৰ যেহেতু এক্সাম প্যাটাৰ্নটো চেঞ্জ হৈছে হয়নে হায়াৰ সেকেন্ডাৰী ক্ষেত্ৰতে হওক বা HSLC ক্ষেত্ৰতে হওক এক্সাম প্যাটাৰ্ন বিলাক চেঞ্জ হৈছে আগৰ নিচিনা আমাৰ জাস্ট চেপ্টাৰ কোৱেশ্চন খিনি দি দিলে আমি লিখিলো তেনেকুৱা নহয় এতিয়া আমাৰ ইনসাইড কোৱেশ্চন আহা হৈছে গতিকে চেপ্টাৰ পঢ়িলে নহব তাৰ পৰা কোৱেশ্চন আনসাৰ খিনি আমি চাব লাগিব কি কেনে ধৰণৰ কোৱেশ্চন আহিব পাৰে কোৱেশ্চন বনাব লাগিব চেপ্টাৰ কোৱেশ্চন আনসাৰটো কৰিবই লাগিব লগতে বহুতে হয়তো কোৱেশ্চন বেংকো ফলো কৰে কোৱেশ্চন বেংকৰ কোৱেশ্চন আনসাৰ ফলো কৰিব লাগিব প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন খিনি আমি চাব লাগিব তো মোটামুটি 3 বা 4 দিনত কিন্তু হৈ যাব এটা চেপ্টাৰ যদি কথা কও 3 বা 4 দিনত ধুনিয়াকে কিন্তু হৈ যাব কিন্তু কথাটো হ'ল ছাত্ৰ ছাত্ৰী সকলে যি সকল ছাত্ৰ ছাত্ৰী ভাবিব যে এতিয়া বহুত দিন আছে তেওঁলোকৰ কাৰণে কিন্তু বস্তুটো নহব এটা হিচাপত আমাৰ ধুনিয়াকে গৈ আছে এটা চেপ্টাৰ 3 দিন ধুনিয়াকে গৈ আছে কিন্তু আজিৰ পৰা যদি এমাহ পিছত আমি কথা পাতো আজিৰ পৰা যদি আমি 7 মাহ আছে যেতিয়া থাকি 7 মাহ থাকিব তেতিয়া যদি কথা পাতো তেতিয়া কি হ'ব বস্তুবিলাক কমি আহিব আমি কব নোৱাৰাকৈ কি হ'ব বস্তুখিনি কমি আহিব এটা চেপ্টাৰ 3 দিন আছে 3 দিনত ধুনিয়াকে তোমালোকে পঢ়িব পাৰিবা আদি গুৰি মাৰি পেলা পঢ়িব লাগিব পঢ়িব পাৰিবা মানে কিন্তু এটো বস্তু যদি আমি কন্টিনিউ কৰি গাথো মানে পিছত পঢ়িম বুলি থৈ দিও বহুত দিন আছে বুলি থৈ দিও তেতিয়া কি হ'ব দিনবিলাক লাহে লাহে কমি আহিব যাৰ ফলত কি হ'ব আমাৰ যোনটো আমি ৰিজাল্ট কৰিব লাগিছিল হেতু ৰিজাল্ট কৰিব নোৱাৰিম তো সেই কাৰণে আমি কি কৰিব লাগিব এই যে 8 মাহ মই কলো সিৰিয়াসলি লোৱা যদিহে কোনোবাই ভালদৰে এতিয়ালৈকে পঢ়া নাই যদি এতিয়ালৈকে পঢ়া নাই তেওঁলোকক মই ৰিকুৱেষ্ট কৰিম যে তোমালোকে কি কৰা পঢ়িব ষ্টাৰ্ট কৰা 8 মাহ আছে 8 মাহটো দেখিবলৈতো বহুত আছে কিন্তু বেছি দিন নাই মানে আমি যদি এতিয়া ইউটিলাইজ কৰো তেতিয়া আমাৰ হাতত বহুত দিন আছে এতিয়া কথাটো হ'ল যে এই 8 মাহত আমি কি কৰিম বা কি কৰিব লাগিব প্ৰথমতে মই আগতো কৈছিলো আগৰ ভিডিওটোত 9 মাহৰ ভিডিওটোত কৈছিলো যে এটা ষ্টাডি শিডিউল কৰা তোমালোকে কিতে কি পঢ়িবা আজি কি পঢ়িবা কাইলৈ কি পঢ়িবা সপ্তাহত কি বাৰে কি পঢ়িবা তেনেকুৱা এটা শিডিউল বনাই লোৱা আৰু যোনখিনি টাইম পঢ়া একেবাৰে ধুনিয়াকে পঢ়িবা মনোযোগ দি পঢ়িবা আৰু এটা কথা ইয়াতে ক'ব পাৰি হৈছো যদিও আমাৰ হাতত লাগিছে 8 মাহ আছে আমি কিন্তু এটা চেপ্টাৰ পঢ়াৰ পিছত আজি এটা ধৰা মই আজি এটা বা কালি দুদিন মিলাই পেলাই এটা চেপ্টাৰ কমপ্লিট কৰিলো এই চেপ্টাৰটো দুদিনত কমপ্লিট হৈ নগল কিন্তু এইখিনি আমাৰ কি হ'ব লাহে লাহে আজি পা 6 মাহ পিছত সেই চেপ্টাৰটো কিছু অংশ আমি পাহৰি যাম তো সেইখিনি কাৰণে ৰিভিজনৰ কাৰণে কিনো টাইম লাগিব অকল যে আমি 8 মাহ পঢ়িয়ে থাকিম হয়নে তেনেকে মই জানিয়ে কৈছো তেনেকে পঢ়ি থাকিম হেতু নহব আমি লাষ্টত কি কৰিব লাগিব 3-4 বাৰ মান ৰিভিজন দিলে এটা ভাল ৰিজাল্ট আশা কৰিব পাৰি গতিকে সেই 3 মাহ 4 মাহ আমি কি কৰিব লাগিব 3-4 মাহ আমাৰ ৰিভিজনৰ কাৰণে ৰাখিব লাগিব এইখিনি মাইনাস কৰি থব লাগিব গতিকে চাবলৈ গ'লেতো কিন্তু বহুত দিন নাই ভাবি আছো বহুত দিন আছে কিন্তু চাবলৈ গ'লে বহুত দিন নাই হয়নে
এনেও আমাৰ টাইম কমেই পাইছোঁ আমি, হয় নহয়? গোটেইটো 12 মান্থ আমি পোৱা নাই, এবছৰ পূৰা পোৱা নাই, কমেই পাইছোঁ। গতিকে যিমানখিনি সময় পাইছোঁ সেইখিনি সময় যদি আমি এতিয়াৰ পৰা যদি ভালদৰে পঢ়োঁ তেতিয়া কিন্তু ভাল ৰিজাল্ট পোৱাতকৈ কোনেও বচাব নোৱাৰে। এতিয়া সেইটোৱে কথা যে আমি কি কৰিম, শিডিউল বনালোঁ। এতিয়া ধৰা ফাৰ্ষ্ট ইউনিট টেষ্ট হ'ব ক্লাছ 10ৰ, জুন মাহতে হ'ব। এতিয়া হায়াৰ ছেকেণ্ডেৰী ক্ষেত্ৰতো হয়তো তেওঁলোকৰ কলেজসমূহৰ পৰা ইউনিট টেষ্ট পাতিব। তো বস্তুবিলাক আমি কি কৰিব লাগিব, ইউনিট টেষ্টত যোনখিনি আহিব সেইখিনিৰ কাৰণে আমি পূৰা পঢ়ি ল'ম এইখিনি। পঢ়াৰ পিছত আৰু এটা কথা ইয়াতে যে কেতিয়াও তোমালোকে কলেজত পঢ়াব বা স্কুলত পঢ়াব তেনেকুৱা এটা মুড লৈ নাথাকিবা। কলেজত পঢ়াব তাৰপিছত মই পঢ়িম, স্কুলত লিখাব তাৰপিছত মই লিখিম, বা স্কুলত পঢ়াব তাৰপিছত মই পঢ়িম, তেনেকুৱা এটা মুড ল'লে কি হ'ব, স্কুলত লেহেমীয়া হৈ যাব। এতিয়া জুলাই মাহত তোমালোকৰ বন্ধ থাকিব, তেতিয়া বন্ধত পঢ়িব মন নাযাব তেতিয়া। গতিকে কি কৰিব লাগিব, আমি ট্ৰাই কৰিব লাগিব যে আমি কেনেকৈ স্কুলৰ পৰা আগবাঢ়ি থাকোঁ, স্কুলৰ পৰা যাতে আমি এডভান্স হৈ থাকোঁ বা কলেজৰ পৰা আমি এডভান্স হৈ থাকোঁ, সেইটো ট্ৰাই কৰিব লাগিব। তো তেনেধৰণৰ কৰিলে কি হ'ব, এটা ছেল্ফ ষ্টাডিও হৈ যাব, আৰু আমি স্কুলত গৈ বা কলেজত গৈ সেইটো চেপ্টাৰ, নিৰ্দিষ্ট চেপ্টাৰ এটা আমি ঘৰত আগতে বুজি ল'লোঁ, স্কুল আৰু কলেজত গৈ তেতিয়া আমি কি কৰিব পাৰিম, সেই চেপ্টাৰটো আৰু ভালদৰে বুজিব পাৰিম। তাৰ ওপৰত আমি যদি কিবা ডাউটছ থাকে সেই ক্লাছটোত আমি ক্লিয়াৰ কৰিব পাৰিম, আমি কুৱেশ্যন দুটামান সুধিব পাৰিম। তো তেনেধৰণে কৰিলেহে তোমালোকে এটা ভাল ৰিজাল্ট আশা কৰিব পাৰা। অকল খাট-খাবতি বহি থাকিলে, স্কুলে পঢ়াব, টিউশ্যনত পঢ়াব, তাৰপিছত মই পঢ়িম, সেইটো নকৰি আমি যদি ট্ৰাই কৰোঁ অলপ এডভান্স হৈ থাকিবলৈ, তেতিয়া কি হ'ব, আমাৰ কিন্তু লাভ হ'ব, সঁচাকৈ লাভ হ'ব তোমালোকৰ। তো সেইকাৰণে কৈছোঁ যে অলপ চিৰিয়াছ হোৱা, প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন চোৱা, কুৱেশ্যন পেটাৰ্ণখিনি কেনেধৰণৰ আহে সেইবিলাক চাবা। আৰু মই অলৰেডি কৈছোঁ যে চেপ্টাৰবিলাক কিন্তু ভালদৰে পঢ়াটো খুবেই প্ৰয়োজন। ফাৰ্ষ্ট অফ অল কুৱেশ্যন এনচাৰ, বহুতে কি কৰে কুৱেশ্যন এনচাৰ পঢ়ি পেলাই গুচি যায়। একচুৱেলি এইটো ডাঙৰ এটা ভুল কথা। MCQ হওক বা কুৱেশ্যন এনচাৰ হওক, সেইখিনি ডাইৰেক্টলি নপঢ়িবা কেতিয়াও। চেপ্টাৰটো যদি বুজি যোৱা তেতিয়াহ'লে যিকোনো কুৱেশ্যন তোমালোকৰ তাৰ পৰা পাৰিবা। গতিকে তোমালোকৰ সদায় এটা এম থকা উচিত যে মই চেপ্টাৰটো ধুনীয়াকৈ পঢ়িম, আৰু পঢ়ি পেলাই তাৰপিছতহে কুৱেশ্যন এনচাৰখিনি চাম। তো সেইটো যদি এটিটিউড ৰাখা তেতিয়াহে তোমালোকে ছাকচেছ হ'ব পাৰিবা। গতিকে আমি কি কৰিব লাগিব, আত্মাৰ এম ল'ব লাগিব, ধুনীয়াকৈ পঢ়িব লাগিব, আৰু নিজকে আমি বুজাই ল'ব লাগিব যে মই পঢ়িম। তো কামখিনি কোনে কৰিবা কমেণ্ট বক্সত লিখিব নাপাহৰিবা। তো আজিৰ ভিডিঅ'ত এটা শেষ কৰিলোঁ, কিপ ৱাচিং, ইউ কেন লাৰ্ণ।